Horrific incident has come to light in Assam's Gwalpara. A businessman has been shot dead from a point-blank range in an incident which has sent shockwaves in the region. The incident took place in the Agya Gwalpara road. Motive of the shooting is still unclear and the culprit is still at large. Police are currently investigating the incident. So that is a big shocking news coming in from Assam at this point in time. A horrific incident has come to light from Gwalpara where a businessman has been shot dead from a point-blank range in an incident which has sent shockwaves in the region. The incident took place in the Agya Gwalpara road and the motive of the shooting is still unclear while the culprit is also still at large. Police are currently investigating the entire incident. পয়সা তো শুনা পাই আছো যেখিনি রোডৱেজৰ তাতে কোনো কালেকশ্যনৰ হেৰকম নাই 2-4-5 হাজাৰ টাকা হ'ব বা কিবা বেছিও হ'ব পাৰে হেটো কাৰি লৈছে তাৰপিছত তেওঁৰ লৰা আছিল লৰাকো মাৰপিট কৰিছে পুৰা হিও অলপ ক্ৰিটিকেল পজিশনত আছে এতিয়া মানুহজন তো গুছি গেল মোৰ ফ্ৰেন্ড গুছি গেল সব ভয়তে আছে কিন্তু আমাৰ কোনো সিকিউৰিটি নাই সুৰক্ষা নাই আমাক যখন তখন কিবা কিবি কৰি যাব পাৰে 15 দিন 20 দিন আগতে তেওঁৰ ঘৰত ডকাই থৈছিল ঘুমাইছিল কিন্তু এই চিলাচিলি কৰাতে ইহঁতে পলাই গৈছে কিছু লৈ যাব পাৰা নাই গেটও ভাঙছে আমাৰ ওসি যিমান আমাৰ পুৰা সুৰক্ষাৰ ই আছে পুলিশ ডিপার্টমেন্ট সবে তেওঁৰ ঘৰত গৈছে সব কিছুই আছিল কিন্তু সুৰক্ষা না থাকাৰ কাৰণে আমাৰ মোৰ ফ্ৰেন্ড গেল টার্গেটৰ কাৰণে আজি এই ঘটনাটা হৈছে আমাৰ জুনে গলি মাৰিছিল বা কি কৰিছিল এই আৰক্ষীবিলাক ধৰাব পাৰিলে ভাল আছিল দৌৰিকে মই ইমাৰ্জেন্সিতে আছো দৌৰাদৌৰিকে আহিলে আহি পেলাই ল'ৰাজন খুপাই আহিছে যেনেকা হেৰি হৈছে সেই দেউতাক গুলি মাৰিছে বুলি কৈছে আমি লগলে তেখেতক ট্ৰান্সফাৰ কৰি পেলাই চালো চাই বাট আনফৰ্চুনেটলি যেতিয়া আনিলে